ক'ব ৰাস্তাটো কেন্দুগুৰিৰ পৰা এনেফালে চাউলাগুৰিলৈ যোৱা এই যিটো পথ এই পথটো যথেষ্টখিনি ধূলি হৈছে ৰাস্তাৰে অহা যোৱা কৰিব পৰা অৱস্থাত নাই কি ক'ব সাধাৰণ ৰাইজ হিচাপে আচলতে এই কথাটো ক'বলৈ মানে ভাষা নাই কাৰণ কিয় প্ৰথম কথা আমি উন্নয়ন বিচাৰোঁ আমি উন্নয়নৰ বিৰোধী নহয় গতিকে আমি উন্নয়ন লাগিব উন্নয়নৰ ক্ষেত্ৰত আমাৰ ৰাস্তা ঘাটত আৰু যিটো এইটো আজি এটা সমস্যা হৈছে উন্নয়নৰ ক্ষেত্ৰত যে চৰকাৰে উন্নয়নৰ ক্ষেত্ৰত যিখিনি কাম কৰিবলৈ দিছে ঠিকাদাৰক আৰু ঠিকাদাৰে কৰিছে কি যিধৰণে উন্নয়ন কৰাৰ ক্ষেত্ৰত এই ৰাস্তাটোৰ যিটো ধূলি বালিৰে আজি উৎপাত হৈ গৈছে এই ক্ষেত্ৰত যিধৰণে পানী মাৰিব লাগে সেই ধৰণে পানী মাৰা নাই যি ৰাইজৰ এনেকুৱা ধৰণৰ অৱস্থা হৈছে এই ৰাস্তাটো আপোনালোকে গম পায় যে এই ৰাস্তাটো কিমান ভিৰ এই ৰাস্তাটো কিমান গাড়ী মটৰ অহা যোৱা কৰে কিন্তু এইটো ৰাস্তাৰে মানুহ আহিব পৰা অৱস্থাত নাই এটা যদি বেমাৰী এই ৰাস্তাতে আহিব লগা হয় তেতিয়াহ'লে এই ৰাস্তাতে অহাৰ সলনি বিকল্প ৰাস্তা ল'ব লগা হৈছে বিশেষ কৰি এইটো ফাগুনৰ মাহ গতিকে এনে উশাৰ গতিকে এই সময়ত ৰাস্তাটো ধূলি বালিৰ ধৰা এনেকুৱা ধৰণৰ হৈছে যাৰ কাৰণে এই ৰাস্তাটো আহিব পৰা নাই ঠিকাদাৰৰ মহিমতালিৰ কাৰণে আজি এই অৱস্থা হৈছে এই অঞ্চলৰ ৰাইজে দুৰ্দশাত ভুগিব লগা হৈছে দ্বিতীয়টো কথা হৈছে যে এই ৰাস্তাটো দি আপোনাৰ ডাম্পাৰৰ অতিপাত যিটো অহা যোৱা হৈছে তাৰ কাৰণে এইটো এটা ৰাস্তাৰ মানুহৰ তাৰমানে কি যাতায়াত কৰাৰ কাৰণে বহুত অসুবিধা হৈছে কাৰণ বিশেষ কৰি আমাৰ এই পহুমাৰা নদীত যিটো খনন মানে বালি ইয়াৰ যিটো উৎপাত হৈ আছে গতিকে ফৰেষ্ট ডিপাৰ্টমেণ্ট এই এটা আছে আপোনাৰ এওঁলোকে হৈছে খালি টকা খোৱা এটা ডিপাৰ্টমেণ্ট এওঁলোকে চকু মুদাৰ কুলিৰ নিচিনা থাকিব তেওঁলোকে যেতিয়া বিভাগীয় কৰ্তৃপক্ষসকলক কিবা হয়তো কমপ্লেইন দিয়া হ'ব তেতিয়া এদিন আহি সিহঁতে তেওঁলোকৰ কামবিলাক কৰিব তাৰ পাছত সিহঁতে টকা পইচা বুজা মিলা কৰি সিহঁতে তাৰ পাছত নাইকিয়া হ'ব এই ৰাস্তাটো ইমান ধৰণৰ ডাম্পাৰ ট্ৰেক্টৰ এই নদীৰ পলক খান্দি লৈ যাই আছে গতিকে তেওঁলোকৰ কাৰণে এই ৰাস্তাটো আৰু বেছিকৈ বৰবাদ হৈ গৈছে গতিকে আমি তেওঁলোকক বাৰ বাৰ কৈ আছো যে এই খনন কাৰ্যৰ ক্ষেত্ৰত এই নদীৰ পলক খান্দি নিয়াৰ ক্ষেত্ৰত ডাম্পাৰবিলাকে যাতে কন্ট্ৰল কৰে ফৰেষ্ট ডিপাৰ্টমেণ্টে কিন্তু এই ক্ষেত্ৰত কিন্তু মহিমতালি কৰি আছে তেওঁলোকৰ কি অংক তেওঁলোকৰ কি বুজাবিলাক কৰি আছে আৰু এই যে খনন কাৰ্যবিলাক কৰি আছে এই ক্ষেত্ৰত কিন্তু আমি এটা সন্দেহ কৰিছো যে এইবিলাক নিশ্চয় কোনো নথি পত্ৰ নোহোৱাকৈ তেওঁলোকে কিন্তু খনন কাৰ্য কৰি আছে কিন্তু এই ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ বিহিত ব্যৱস্থা ডিপাৰ্টমেণ্টে কৰা নাই গতিকে আমি সজৰে ইয়াৰ পৰা ওলাই থাকে প্ৰতিদিনে শ ডাম্পাৰেদি ইয়াৰ পৰা পলক খান্দি ইয়াৰ পৰা লৈ গৈ আছে বিভিন্ন ঠাইত ইয়াৰ পৰা চালান দি আছে কিন্তু এই ক্ষেত্ৰত ফৰেষ্ট ডিপাৰ্টমেণ্ট আমাৰ বজালি আমাৰ প্ৰশাসনে কিন্তু চকু মুদাৰ কুলিৰ নিচিনা ভাও ধৰি আছে যাৰ কাৰণে এই অঞ্চলৰ মানুহে হাৰাশাস্তি খাই আছে ধূলি মাকতিৰ দ্বাৰা এই ৰাস্তাটো আৰু কিন্তু তেওঁলোকৰ কি অংকত এই ৰাস্তাটোৰ যি কোনো ধৰণৰ পানী মাৰা নাই কিবা কৰা নাই কিন্তু নমৰাকৈ তেওঁলোকে কিন্তু তেওঁলোকৰ কামবিলাক কৰি আছে গতিকে আমি এই ক্ষেত্ৰত বজালি উপায়ুক্ত মহোদয়ক বিনম্ৰভাৱে অনুৰোধ জনাইছো যে এই ৰাস্তাটোত অনতি পলমে কামখিনি সোনকালে কৰিব লাগে তাৰ লগে লগে এই যি ধূলি বালিৰ যে একদম কেনেকুৱা হৈছে আপোনালোকে দেখা পাইছে এই ৰাস্তাটোত যাতে পানী মাৰি যাতে মানুহ অহা যোৱা কৰাৰ ক্ষেত্ৰত যদি এটা সকাহ দিয়ে তাৰ কাৰণে আমি এই আপোনালোকৰ জৰিয়তে আমি উপায়ুক্তক আমি অনুৰোধ জনাইছো স্কুলীয়া ছাত্ৰ ছাত্ৰী কণ ল'ৰা ছোৱালী সকলো স্কুললৈ